নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ ক্ষেত্ৰীত অংকুৰিত অসমৰ যি প্ৰতিষ্ঠাপক সভাপতি তেওঁ ক্লাছিক নামৰ এটা ব্ৰইলাৰ দানা প্ৰস্তুত কৰাৰ এটা উদ্যোগত বৰ্তমান আমি উপস্থিত আছোঁ আৰু এই উদ্যোগটো চাবলৈ আজি মেঘালয়ৰ পৰা এটা কৃষক আৰু তেওঁলোকৰ যি কৃষি বিষয়ে এটা দল আজি উপস্থিত হৈছে আৰু ইয়াত উপস্থিত হৈ তেওঁলোকে মাকৈৰ পৰা কেনেকৈ দানা প্ৰস্তুত কৰা হয় বা আমাৰ কৃষকসকলে কেনেকৈ মাকৈ খেতি কৰিলে বা তেওঁলোকে ইয়াত বিক্ৰী কৰিব পাৰিব বা যি আমাৰ বহু মানে আমাৰ কৃষকসকলে মাকৈ খেতি কৰে কিন্তু তেওঁলোকে বিক্ৰী কৰি বজাৰখন নাপায় কিন্তু অংকুৰিত অসমৰ প্ৰতিষ্ঠাপক নাছিৰ হুছেইন ডাঙৰীয়াই যি পদক্ষেপ লৈছে সেই পদক্ষেপৰ ফলত এতিয়া বহু কৃষকে তেওঁলোকে যি মাকৈ উৎপাদন কৰে সেয়া বিকিবলৈ সক্ষম হৈছে আৰু বহু কৃষক আমাৰ ইয়াৰ লাভান্বিত হৈছে আৰু সেই ইয়াত কেনেকৈ ব্ৰইলাৰ যি দানা প্ৰস্তুত কৰা হয় মাকৈৰ পৰা সেই কথাখিনি জানিবলৈ শ্বিলং মেঘালয়ৰ পৰা এটা দল আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে ইয়াত কেনেকুৱা ধৰণৰ কথা শিকিলে বা কেনেকুৱা ধৰণৰ কথা জানিব পাৰিলে বা ইয়াত গৈ ইয়াৰ পৰা তেওঁলোকে যি শিকি তাত গৈ কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব ইত্যাদি ধৰণৰ কিছু কথা পাতিম আমাৰ ওচৰতে যি মেঘালয়ৰ পৰা যিটো দল আহিছে তেওঁলোকৰ কেইজনমান বিষয়ববীয়া আছে বা কৃষক আছে আৰু এগ্ৰিকালচাৰ বিষয় আছে আমি তেওঁলোকৰ লগত কথা পাতি গোটেই কথাখিনি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। আমি অত্যন্ত সুখী যে কৃষি বিভাগ মৰিগাঁৱত আমি আজি মেঘালয়ৰ পৰা অহা ফাৰ্মাৰ আৰু অফিচিয়েলছৰ এটা টীমক আমি ভিজিট কৰাইছোঁ। প্ৰথমতে আমি অংকুৰিত অসমৰ এই ফিড মিলত আহিলোঁ। মাকৈৰ পৰা ৰূপান্তৰিত হৈ পেলাই আমি ফিডৰ কাৰণে মুৰ্গীৰ দানা কেনেকৈ বনোৱা হয় সেইটো দেখালোঁ। আমাৰ অংকুৰিত অসমৰ স্বত্বাধিকাৰী গঠন যোনে কৰিছে, সপোন যোনে দেখিছে নাছিৰ হুছেইন ডাঙৰীয়া, তেখেতে ইমান এটা বিশাল সপোন দেখিছে যে আমি কৃষক সমাজক কেনেকৈ গোটেই অসমৰ কৃষক সমাজ, গোটেই ভাৰতৰ কৃষক সমাজৰ মাকৈ ক্ষেত্ৰতে হওক বা বিভিন্ন শস্য মিলেটৰ ক্ষেত্ৰতে হওক বা বিভিন্ন শস্যৰ ষ্টিভিয়াৰ ক্ষেত্ৰতে হওক এই পদক্ষেপ লৈ প্ৰচেছিং কৰি পেলাই যে ফিডলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে বা কৃষক সমাজৰ উৎপাদিত সামগ্ৰীক কেনেকৈ বজাৰমুখী কৰিব পাৰোঁ, আমি কেনেকৈ কৃষকক 2 পইচা দিব পাৰোঁ, সেই পদক্ষেপটোৰ কাৰণে আমি নাছিৰ হুছেইন ডাঙৰীয়াক সদায় কৃষক সমাজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অংকুৰিত অসমৰ নিচিনা এটা অনুষ্ঠান চলাই আমাৰ কৃষক সমাজক ইমান লাভান্বিত কৰি আহিছে। হয়, আজি মেহবুব আৰিফ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত মৰিগাঁও জিলাৰ মেঘালয়ৰ পৰা এটা টীম আহি আমাৰ অংকুৰিত অসমৰ প্ৰতিষ্ঠাপক সভাপতি নাছিৰ হুছেইন ডাঙৰীয়াৰ লগতে অন্যান্যসকলৰ ফিড মিলত আহি উপস্থিত হৈছে। আমি তেওঁলোকক দেখাবলৈ যত্ন কৰিছোঁ যে কেনেকৈ মাকৈ চয়াবিনৰ পৰা দানা প্ৰস্তুত কৰা হয়। এই মাকৈখিনি সাধাৰণতে আহে আমাৰ মৰিগাঁও আৰু খাৰুপেটীয়া জিলাৰ পৰা, লগতে আহে বিহাৰৰ পৰা, কিন্তু অসমৰ মাকৈখিনি গুণগত ইমান উন্নত নহয়, কিন্তু হৈছে, আগত থাকি বহুত হৈছে। সেইখিনি আমি উন্নত কৰিবলৈ আমি তেওঁলোকক কৈছোঁ, দিহা পৰামৰ্শ দিছোঁ। যিহেতু বিহাৰৰ পৰা আহিলে আমাৰ যথেষ্টখিনি খৰচ হয়, খৰচৰ পৰিমাণ বৃদ্ধি হয়, তাৰ লগত দানাৰ পৰিমাণ বৃদ্ধি হয় মাকৈৰ কাৰণে। সেয়েহে আমি তেখেতলোকক কৈছোঁ যে এনেকুৱা হ'লে ভাল হয়, মাকৈ ভালকৈ বস্তুটো প্ৰডাকশ্যন হ'লে যিমানে বেছি প্ৰডাকশ্যন হ'ব সিমানে আমাৰ কাৰণে ভাল। থলুৱা কৃষকসকলৰ পৰা আমি মাকৈ ল'ব পাৰিম, তেওঁলোকে এখন বজাৰ পাব। একচুৱেলি ৰিভৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে আজি আহিছোঁ এলং উইথ চাম ফাৰ্মাৰ এপিচি। চ' ইহঁতক আমি এক্সপ'জ কৰাৰ কাৰণে যে আমাৰ তাতে আমি NFSMৰ পৰা আমি যিবিলাক কি দিওঁ আপোনাৰ, আমি মেইনলি মিলেটছৰ কাৰণে আহিছোঁ ইয়াত, হাউ টু এক্সপৰ্ট ডেট মিলেট কাল্টিভেশ্যন। তো তাৰপিছত মাকৈ, চ' আমি ফাৰ্মাৰবিলাকক কিছুমানক লৈ আহিছোঁ ইয়াতে যে ইহঁতে যাতে এইবিলাক চাই কেনেকৈ মেইনলি প্ৰচেছিং ইউনিটত আহি আমি দেখাই আছোঁ ইহঁতক যে কেনেকৈ ইহঁতে ইনকাম কৰিব পাৰে, নেক্সট প্ৰচেছিঙৰ কাৰণে কৰি ভাল কৰি আৰু বেছি পইচা পাব পাৰে। I talking my language. I boleh lang ini bar ki nongrep akan kesini ke ba ngilami na laki jong ki sem jungi ban aten ya kan ke training ke ba don hang nepo Morigaw no Morigaw. Ho ingi yo sibun ki jing ka ne banta jong no riu hadam urmbai ktung bat ki sembai terso ke ba mix kadon kawe ka karkhana ka ba sinai kini ki jat jengbam ki bapan mi ki jengbam siar ke dok kha bat ki
pics no bat kisniang te ngi kum kinong rep ngilayo hi ke jengmon kendian nama bade ke sing sedang yangi bangi wan aten yang ke training tingi nge ya ka next session ke bangin sayo kenta ki banwan ngindang yo kambun ya ki jeng hikai na benta jong ngi kum kinong rep. Okay, thank you.